ফটো বিকৃতিৰে অশ্লীল ফটো প্ৰস্তুত কৰি যুৱতীৰ ঘৰত আৰিলে ভণ্ড প্ৰেমিকে অশ্লীল ফটো নম্বৰ সম্বলিত পোষ্টাৰ বিদ্যালয়ৰ চৌহদ বজাৰ এলেকাত দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কানাতলিত এয়া প্ৰেমৰ নামত নিৰ্লজ্জ কাণ্ড বকুৰ বদলা পথাৰৰ এইটো ছেকাণ্ড আলিৰ জোৰশিমুলিৰ এগৰাকী যুৱতীৰ সৈতে আছিল একপক্ষীয় প্ৰেম প্ৰত্যাখ্যান কৰাত সংঘটিত কৰে এই জঘন্য কাণ্ড হতবাক যুৱতীৰ পৰিয়াল হতবাক অঞ্চলবাসী ভণ্ড প্ৰেমিক ছেকাণ্ডক সংগ দিছিল আন 4 যুৱকে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে জোৰশিমুলি চকীত 6জনকৈ লোকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ শুকুৰবাৰে নিশা মূল অভিযুক্ত ছেকাণ্ড আলিক আত্মগোপন অৱস্থাতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত আন 5 দুৰ্বৃত্ত এতিয়া পলাতক এটা পোষ্টাৰিঙৰ লগত থকা বুলি কৈছে 4জন তেওঁলোককো আমি চেষ্টা কৰিম চাওঁ আৰু সোধপোছ কৰিম যদি আইনমতে দোষী হয় তেওঁলোককো আমি এৰেষ্ট কৰিম গৰৈমাৰীৰ পৰা আব্দুল ৰহিমৰ ৰিপৰ্ট প্ৰাগ নিউজ